নমস্কাৰ ছাৰ বাইদেউসকল আপোনালোকক মই পুনৰবাৰ স্বাগতম জনাইছো পিপিসি যেটো 2025 বৰ্ষৰ পৰীক্ষা পে চৰ্চা যেটো চলি আছে আপোনাৰ বিদ্যালয়ৰ 6 ৰ পৰা 8 লৈকে প্ৰতিজন ছাত্ৰ ছাত্ৰী ইয়াতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব ৰেজিষ্ট্ৰেচন চলি আছে বৰ্তমান কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব তাৰ কাৰণে ভিডিওটো আনিছো সো ইয়াতে লিংকটো দেখিছে ওপৰৰ যেটো ফাৰ্স্ট লিংক innovativindia1mygov.in সো এইটো লিংকত আপোনালোকে Google search কৰি দিব search কৰি দিয়াৰ পিছত আপোনাৰ এইটো পেজ খুল খাব সো ইয়াতে আপুনি তললৈকে পেজটো স্ক্ৰল কৰিব ইয়াতে পাৰ্টিসিপেট নাও নিশ্চয় আপুনি দেখিছে ইয়াতে আপুনি ক্লিক কৰি দিব সো পাৰ্টিসিপেট নাওত ক্লিক কৰি দিয়াৰ পিছত নেক্সট ইয়াতে যেটো সেকেন্ড অপচন আছে ষ্টুডেন্ট পাৰ্টিসিপেশন থ্ৰু টিচাৰ লগইন এইটো অপচনত আপোনালোকে ক্লিক কৰি দিব ক্লিক টু পাৰ্টিসিপেট ইয়াতে আপুনি ক্লিক কৰি দিব সো ইয়াতে আপোনাৰ ফুল নেমটো দি দিব আৰু মোবাইল নম্বৰটো আপোনাৰ দি দিব সো মোবাইল নম্বৰটো দিয়াৰ পিছত লগইন উইথ OTP ত আপুনি ক্লিক কৰি দি দিব সো আপোনাৰ মোবাইলত এটা OTP আহিব 513963 সো OTP টো দিয়াৰ পিছত সাবমিটত ক্লিক কৰি দি দিব সো ইয়াতে মেইন পেজটো ইয়াতে আহিছে ইয়াতে আপোনাৰ ষ্টুডেন্ট ডিটেইলছ আৰু এটা ফৰমেট আপুনি ইয়াতে ফিল আপ কৰিব লাগিব ষ্টুডেন্টৰ নাম লাষ্ট নেম ইমেইল এড্ৰেছ অপচনেল মোবাইল নম্বৰটো অপচনেল হয় মোবাইল নম্বৰ প্ৰতিজন ষ্টুডেন্টৰ মোবাইল নম্বৰটো নালাগে ইয়াতে অপচনেল হয় আৰু জেন্ডাৰটো সিলেক্ট কৰিব ইয়াৰ পিছত স্কুল ডিটেইলছটো আপোনালোকে ইয়াতে স্কুলৰ নামটো দিব বোৰ্ডটো কি হয় স্কুলৰ হেইটো আপোনালোকে দি দিব ইয়াৰ পিছত এড্ৰেছ প্লিজ ফিল আপ ইওর কমপ্লিট এড্ৰেছ টু ৰিসিভ এ ফিজিক্যাল সার্টিফিকেট অফ পার্টিসিপেশন সো ইয়াতে ফুল এড্ৰেছটো দি দিব ইয়াতে কাউন্ট্ৰিখন সিলেক্ট কৰিব কাউন্ট্ৰিটো আপোনালোকে ইয়াতে কাউন্ট্ৰিখন সিলেক্ট কৰি দি দিব সো স্টেট খন সিলেক্ট কৰি দিব স্টেট টো আপোনাৰ ইয়াতে সিলেক্ট কৰি দিব আৰু ডিস্ট্ৰিক্ট খন আপোনালোকে ইয়াতে সিলেক্ট কৰিব লাগিব সো পিন কোডটো আপোনাৰ এৰিয়াৰ পিন কোডটো দি দিব সো ইয়াতে এৰিয়াৰ পিন কোড দিয়াৰ পিছত আপোনাৰ ইয়াতে সাবমিট এ কুৱেশ্চন অফ ইওর চয়েস গতিকে আপুনি প্ৰধানমন্ত্ৰীলৈ কি কুৱেশ্চন কৰিব বিচাৰে ষ্টুডেন্ট জনে হেইটো আপুনি ইয়াতে লিখি দিব লাগিব সো আপোনাৰ যদি কোৱেশ্চন আছে আপুনি দিব মোৰ ইয়াতে বিশেষ কোৱেশ্চন নকৰো টাইম ভিডিওটো দীঘলীয়া হ'ব মই এনে সিম্পলি এটা লিখি দিছো সো ইয়াৰ পিছত আই এগ্ৰি টু জয়েন মাই ভাৰত প্লেটফৰ্ম তো টিক্স কৰি দি দিব আৰু তলত সাবমিটত ক্লিক কৰি দিব সো ৱেব পেজ ডিসপ্লেস from Innovative India no change modification will be permitted after submission are you sure to proceed okay click কৰি দিব you have successfully submitted your participation in Pariksha Pe Charcha 2025 the certificate will be available from 1st February 2025 গটিকে আপুনি এনেকে ষ্টুডেন্ট জন আপোনাৰ বিদ্যালয়ত ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু এটা মোবাইল নম্বৰেৰে যদি কৰিব বিচাৰিছে আৰু যদি ইন্ডিভিজুৱেল কৰিব বিচাৰিছে আপোনাৰ বেলেগ অপচন আছে আৰু আপোনাৰ মোবাইল নম্বৰ নিদিয়াকৈ যদি কৰিব বিচাৰিছে ষ্টুডেন্ট লগইন থ্ৰু টিচাৰৰ অপচনত গৈ পেলাই আপুনি আপোনাৰ মোবাইল নম্বৰে ষ্টুডেন্টখিনিক ৰেজিষ্ট্ৰেচন কৰি দিব পাৰিব গতিকে এইখিনি আছিল কেনেকৈ আপুনি পিপিসি ৰেজিষ্ট্ৰেচন কৰিব আপোনাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক আশা কৰিছো ভিডিওটো ভাল পাইছে ছাৰ বাইদেউসকল ভিডিওটো আগলৈ ফৰৱাৰ্ড কৰি দিব ধন্যবাদ ভিডিওটো চোৱাৰ বাবে আজিলৈ এৰিছো বাই বাই টেক কেয়াৰ হেভ ফান